হেল্ল' অঁ কোৱা আজি আকৌ কি প্ৰস্তাৱ দিবা আৰে ইমান অধৈৰ্য হ'লে কেনেকৈ হ'ব কিবা এটা প্ৰব্লেম হৈছে মই বুজি পাইছোঁ মই চেষ্টা কৰি আছোঁ ন চেষ্টা কৰিম নহয় তুমি আহিবই লাগিব উই আৰ গুড ফ্ৰেণ্ডছ অঁ বন্ধু মোৰ আৰে পুলিচ হ'ব পাৰোঁ পুলিচো মানুহহে বুজিছোঁ মানুহ কিন্তু মইতো বলিৰ পাঠা নহয় যে ইচ্ছা কৰিলে তেলখেনটো লগাই মোক বান্ধি থ'ব আৰু ইচ্ছা গ'লেই মোক ঘপিয়াই দিব মোৰ মতে তাই কথাবোৰ অলপ অলপকৈ মনত পৰিবলৈ আৰম্ভ কৰিছে সেইবাবে হয়তো তাইৰ ভয়টো বাঢ়ি গৈছে জান মই দেখোন একো ভাবিয়ে পোৱা নাই কাৰোবাৰ লগত নতুন সম্পৰ্ক এটা গঢ় লৈ উঠিলে সম্পৰ্কটো স্থিৰ হ'বলৈ অকণমান সময় লাগে দেচোন তাক প্ৰথমতে ফাইনেল হৈ ল'বলৈ দে তই কথাটো সঁচাই কৈছনে মই আকৌ কিয় মিছাকৈ ক'ম দাদাই মোক নিজেই কৈছে অৱশ্যে প্ৰথমে কথাটো শুনি মোৰো বিলিভ হোৱা নাছিল দুবৰি ধৰে এজনী ছোৱালী ইমান কম দিনতে ইমান চেঞ্জ হ'বও পাৰে মানুহ হ'ল পৰিস্থিতিৰ দাস তাইও কিজানি কিবা এটা পৰিস্থিতিত পৰিহে এনেকুৱা এটা সিদ্ধান্ত লৈছে হঠাৎনো এনেকুৱা কি পৰিস্থিতি আহিল আহিব পাৰে সেইটো কি ডাঙৰ কথা তই সেইবোৰ কথাত মাথা ঘমাই লাভ নাই তই তোৰ কামত মন দে মই মোৰ কাম কৰিয়ে আছোঁ কিন্তু এটা কথা খুৰা কি কথা মোৰ মতে দুবৰীয়ে যেতিয়া সকলো কথা পাহৰি ইমান কম দিনতে বিয়াত বহিবলৈ ডিচিশ্যন লৈছে তেন্তে আমিও আৰু ৰৈ থাকি লাভ নাই মানে তই কি কৈছ মই ঠিক বুজা নাই ইমান সৰু কথাটোকে তুমি বুজি পোৱা নাইনে মই দাদাৰ বিয়াৰ কথা কৈছোঁ ৰচোন বিয়াখনটো পাতো বুলিয়ে পাতিব নোৱাৰি নহয় সেইটো ময়ো বুজি পাইছোঁ কিন্তু মই ক'ব খুজিছোঁ যে তুমি দাদাক যেনেকৈ নহওক বুজাই পৰাই মান্তি কৰোৱা ছোৱালী মেনেজ হৈ যাব হ'ব দে সেইবোৰ সকলো তই মোৰ ওপৰতে এৰি দে হা মই চব ঠিক কৰি দিম তই খালি চাই থাক গুড এইটোহে মোৰ খুৰা আৰে তই কথাটো বুজা নাই অচিটো তামাম কাৰাৰে কাৰা হ'ল বোলে কোনো প্ৰমাণ নোহোৱাকৈ যিকোনো কাম কৰিব নোৱাৰে নহয় আৰে পাৰে মোৰটোতো ভয় হৈছে সি যদি আমাক এনকাউণ্টাৰ কৰি দিয়ে পাগল হৈছ নেকি এনে নজনাকৈ কিছুমান কথা নকবি ইমান সহজ পাইছে এনকাউণ্টাৰ কৰাটো নয়নাই যদি তাক কিবা কৈ দিয়ে কি ক'ব তাই আৰু কিবা ক'লেই জানিবা কোনে বিশ্বাস কৰিব কিয় নকৰিব নাই নয়নে এতিয়া নৰ্মেল অৱস্থাত নাই তাই এতিয়া পাগলৰ নিচিনা হৈ গৈছে আৰু পাগলৰ কথা কোনে বিশ্বাস কৰে আৰে সদায়টোতো এনেকৈ নাথাকে যদি কেতিয়াবা ভাল হৈ যায় নোৱাৰে বাৰু তই ইমান চিয়'ৰ কেনেকৈ তাই ভাল হৈ আহিবলৈতো জীয়াইও থাকিব লাগিব নহয় তাৰমানে অঁ তাই মৰিব লাগিব যিকোনো প্ৰকাৰে তাইক আমি মাৰিব লাগিব কিন্তু কেনেকৈ
সুন্দৰকৈ এটা প্লেন বনাই আমি সাৱধানেৰে আগবাঢ়িব লাগিব। মোৰ কিন্তু ভয় লাগিছে বে, যদি কথাবোৰ গম পাই যায়। অমংগলীয়া কথাবোৰ মনলৈ নানিবি। আমি এটা দুৰ্বল হ'লে নহ'ব, মনত সাহস গতাব লাগিব। নহয়ো, বস্তুটো বহুত চালাক বে। আৰু বেটাই টকা খাই পেলাই যে কেছটো ডিছমিছ কৰিব, মোৰ কিন্তু এনেকুৱা নালাগে। মই কিন্তু এক প্ৰকাৰ দমটো এৰি দিয়া নাই, কিন্তু দম নহয়, আমি এটা নতুন ফৰ্মুলা এপ্লাই কৰিব লাগিব। তোক বচাবলৈ মই পাগলৰ দৰে কষ্ট কৰি আছো, নিজৰ সকলো বাদ দিছো, আৰু তই এনেকে কিয় মৰিবলৈ ওলাইছ? হয় ছোৱালী, তই কথাবোৰ অলপ বুজিবলৈ চেষ্টা নকৰ কিয়? এবাৰতো ঘৰখনৰ কথা ভাব। ঘৰ? নয়না, এইখন তোৰ ঘৰ। ইয়াত তোৰ মা, দেউতা, বা, ভাইটি সকলো থাকে। আমি সকলো তোৰ লগত আছো। প্লিজ প্লিজ ভণ্টি, তই এনেকুৱা নকৰিবি। তোৰ যদি কিবা এটা হয় আমাৰ কি হ'ব এবাৰ ভাবচোন। ঐ, তই মোৰ মুখলৈ চা, মোৰ মুখলৈ চাচোন। ছাৰ, ক'ৰবালৈ যাব ওলাইছে নেকি? তুমি? মানে আপোনাক বিশেষ কথা এটা ক'বলৈ আছিলে, যদি অসুবিধা নহয়। ঠিক আছে বহা। কি হৈছে দুবৰী? নাই, একো নকলি যে? তই ইমান ডাঙৰকৈ চিঞৰিছিলি কিয়? একো হোৱা নাই বুলি কৈছো নহয়। তই মোক কিয় একো নকৱ কচোন? কিমান অকলে অকলে চিন্তা কৰ? কৈছোৱে দেখোন একো হোৱা নাই বুলি। তাই হঠাৎ পৰি গৈছিল, সেইকাৰণে ভয় খাই মই চিঞৰিছিলো। কি? তাই পঢ়ি গৈছিল? কেনেকৈ? তাই ক'তো দুখ পোৱা নাইতো? নাই পোৱা। তুমি অকণমান তাইৰ ওচৰতে থাকাচোন, মই আহি আছো। আয়ো, কেনেকৈনো পৰিলি তই? হয় ছাৰ, তাকে ক'বলৈ কি আহিছোঁ। ছাৰ, আপুনি ভবাৰ নিচিনাকৈ আমি মানে বিকি আৰু মই ইমান বেয়া ল'ৰা নহয়। এজনী ছোৱালীৰ জীৱন ধ্বংস কৰি দিয়াৰ নিচিনাকৈ ঘটনা এটা কেতিয়াও মানে কোনো পধ্যেই কৰিব নোৱাৰোঁ। নয়না আমাৰ কি হ'ল? ৰৈ গ'লা কিয়? কোৱা। মানে তাইৰ লগত আমাৰ খুব ভাল ফ্ৰেণ্ডশ্বিপ আছিল। অৱশ্যে কলেজ লাইফত বিকিৰ লগত সৰুকৈ এফেয়াৰ এটা আছিল। মানে ছাৰ, আপোনাক মিছা নকওঁ, নয়না এগৰাকী খুব ধুনীয়া, মানে খুব ভাল ছোৱালী। বিকিৰ লগত ব্ৰেকআপ হোৱাৰ পাছত কিবা কথাত মোৰো বেয়া নলগা নহয়। বিভিন্ন কথাৰ মাজত ধেমালি ধুমুলা হৈছিল আমাৰ মাজত। তাৰপিছত? সেয়া কিছুদিন আগৰ কথা। মানে ছাৰ, কিবা কথাত লাগি তাই আৰু মোৰ ৰিলেশ্যনটো। আচ্ছা, ব্ৰেকআপ হ'ল? নাই নহয় ছাৰ, আমাৰ ঘটনাটো অলপ বেলেগ। আৰু সিদিনা ঘটনাটোৰ কথা আমি গুৱাহাটীতহে গম পাইছোঁ। আমি মানে বিকি আৰু মই, আমি দুটাই কাম এটাত গুৱাহাটীলৈ আহিছিলোঁ সিদিনা। আৰু কাম শেষ কৰি বশিষ্ঠ মন্দিৰত দুইটাই আড্ডা মাৰি আছিলোঁ। আপোনাৰ যদি বিলিভ হোৱা নাই, মোৰ প্ৰুফ আছে। এবিট শ্বেয়াৰ কৰিছিলোঁ ফটো দুইটাৰ। ছাৰ, আমিও বিচাৰোঁ দোষীয়ে উপযুক্ত শাস্তি পাওক। ছাৰ, খবৰটো পাই আমাৰ খুব বেয়া লাগিছে। ঘটনাটো গম পাই খবৰ ল'বলৈ যাব পৰা নাছিলোঁ। মানে পৰিস্থিতিৰ কথা ভাবি। হ'ব ৰ'বা। এই তোমালোকৰ ৰিলেশ্যনটোৰ কথাটো?
চিৰিয়াছলি কৈছোঁ ছাৰ, তাইক মই বহুত ভাল পাইছিলোঁ। তাইক মই প্ৰপ'জ কৰিবৰ কাৰণে বহুত প্লেন কৰিছিলোঁ, কিন্তু মই ক'ব পৰা নাছিলোঁ, কাৰণ তাই মোৰ বন্ধু, মোৰ বেষ্ট ফ্ৰেণ্ড বিকিৰ গাৰ্লফ্ৰেণ্ড আছিল। তুমি ইমান দুৰ্বল হ'লে নহ'ব দুবৰি, অলপ সাহস গোটোৱা। এই সকলোবোৰ তুমিয়ে ঠিক কৰিব লাগিব। তোক সদায় মই এই গানটো গাই গাই শুৱাইছিলোঁ। বৰ জেদি আছিলি তই। বায়েৰক অকণমান মৰম কৰা দেখিলে তই উফোন পাতিছিলি। প্লিজ মিছা কথা নক'বা। মই তোমাৰ ওচৰত নাথাকিব পাৰোঁ, হ'লেও মই ফিল কৰিব পাৰোঁ যে তোমাৰ আজি মনটো বেয়া। তুমি কি কৈ আছা মই একোৱে বুজা নাই। তুমি নুবুজিব পাৰা, কিন্তু মই ইতিমধ্যে সকলোবোৰ বুজি পাইছোঁ। তুমি কোন সময়ত মোৰ কথা ভাবা, কোন সময়ত তোমাৰ মোলৈ খং উঠে, মই সকলোবোৰ বুজি পাম। দুবৰি, তুমি ইয়াত এনেকৈ মই বৰ ভাগৰি পৰিছোঁ। বাৰে বাৰে চেষ্টা কৰিও যেন মই বিফল হৈছোঁ। মই বাৰু ঘৰখনক আকৌ আগৰ দৰে কৰি তুলিব নোৱাৰিম নেকি? তুমি ইমান দুৰ্বল হ'লে নহ'ব দুবৰি, অলপ সাহস গোটোৱা। এই সকলোবোৰ তুমিয়ে ঠিক কৰিব লাগিব। কিন্তু কেনেকৈ? মই যে চাৰিওফালে কেৱল আন্ধাৰ দেখিছোঁ। আন্ধাৰবোৰ নাইকিয়া কৰিব লাগিব। ৰাতিৰ পিছত আকৌ দিন হোৱাৰ দৰে তোমাৰ মনৰ অন্ধকাৰবোৰ এদিন সমূলি নাইকিয়া হ'ব। কেৱল তুমি নিজৰ ওপৰত বিশ্বাস ৰাখা দুবৰি, প্লিজ। কি হ'ল? কি চাইছ? কিয় এনেকৈ চাই আছ? তই যেতিয়া সৰু আছিলি তোক সদায় মই এই গানটো গাই গাই শুৱাইছিলোঁ। বৰ জেদি আছিলি তই। বায়েৰক অকণমান মৰম কৰা দেখিলে তই উফোন পাতিছিলি। মই গানটো শুনিছোঁ। ক'ত শুনিছ?
এই মাৰে তোক গানটো গাই শুনাইছিলে। মোৰ মা কোন? অহাই মইচোন তোৰ কাষতে আছো। তুমি মোৰ মা? অঁ, আৰু এজনী? তই দুবৰীৰ কথা কৈছ, তাই তোৰ বা। সেইজনী মোৰ মা নহয়? তেৰি, মই মাৰ আৰু তাই তোৰ বা। তই, মই আৰু বা আমি মাইকী মানুহ। কি হ'ল? তোমালোক কলৈকো নাযাবা। কিয়? ৰেপ হ'ব। কি যে কথাবোৰ ভাবি থাক। নাই, আমাক কোনেও একো কৰিব নোৱাৰে নহয়। চাওঁ, মই তোক গানটো গাই শুনা, তই টোপনি যা। অকণমান টোপনি যাবলৈ চেষ্টা কৰ। বিশেষকৈ মতা মানুহ দেখিলে তাই বিৰাট ভয় কৰে। ভয় কিয় নকৰিব কওক? ইমান এটা ডাঙৰ ঘটনা ঘটি গ'ল তাইৰ জীৱনত, সহজতে মনৰ পৰা আঁতৰি নাযায় নহয়। নহয় মানে তাই আচলতে এটা ডাঙৰ চক খাইছে, সেইকাৰণে অনবৰতে তাই ভয় খাই থাকে। গতিকে বুজিছো, মোৰ তাইক লৈ সেইবাবে বেছি টেনশ্যন হৈছে। শুনাচোন, কওক। মই কথা এটা ভাবিছোঁ। কি কথা? নহয়, প্ৰথমতে মোক লগ পাব নালাগে নেকি? কিয়? কিবা? নাই, তেনেকুৱা একো কথা নাই। তাই যদি হঠাতে মোক দেখি যায়, তাইৰ আগৰ কথাবোৰ মনত পৰি ভয় খাই যাব পাৰে। গতিকে তুমি অলপ ভিতৰত গৈ তাইক নহয় মানে ডক্টৰৰ লগত মই কথা পাতিছোঁ, তেওঁ কোৱা মতে আমি কোনেও তাইক মানসিকভাৱে কষ্ট দিব নালাগে। আমি সকলো তাৰ কাৰণে সচেতন হৈ থাকিব লাগিব। নহয় মানে তাই আচলতে এটা ডাঙৰ চক খাইছে, সেইকাৰণে অনবৰতে তাই ভয় খাই থাকে। গতিকে বুজিছো, মোৰ তাইক লৈ সেইবাবে বেছি টেনশ্যন হৈছে। তাই যদি এনেকৈ ভয়ে ভয়ে থাকে কেনেকৈ ভাল হ'ব? বুজিছোঁ, তুমি অকণো টেনশ্যন ল'ব নালাগে। ডক্টৰে মোক এইটোও কৈছে তাই এনেকৈ লাহে লাহে সুস্থ হৈ উঠিব। গতিকে তুমি দুদিনমান ধৈৰ্য ধৰিব লাগিব, প্লিজ। তাই আনকি মোকো চিনি নাপায় হে। বেচেৰীয়ে মানসিকভাৱে চক পোৱাৰ বাবে কথাবোৰ পাহৰিছে। ট্ৰিটমেণ্ট চলি আছে নহয়, ভাল পাব দিয়ক। কেৱল কথা পাহৰাই নহয়, বিৰাট ভয় খাই থাকে তাই। অঁ, হয় নেকি? বিশেষকৈ মতা মানুহ দেখিলে তাই বিৰাট ভয় কৰে। ভয় কিয় নকৰিব কওক? ইমান এটা ডাঙৰ ঘটনা ঘটি গ'ল তাইৰ জীৱনত, সহজতে মনৰ পৰা আঁতৰি নাযায় নহয়। তাইৰ লগতে আমাৰ গোটেই ঘৰখন একেবাৰে শেষ হৈ গ'ল। মোৰ এনেকুৱা লাগে যেন সেইখন এখন ঘৰ নহয়, মৰিশালিহে। তেনেকৈ নাভাবিব বৰুৱা। বিপদৰ সময়ত ধৈৰ্য ধৰিব লাগিব। চাব, সকলো ঠিক হৈ যাব। আৰু কি ঠিক হ'বলৈ বাকী আছে কওক? কিমান আশাৰে ডাঙৰ ছোৱালী দুবৰীৰ বিয়াখন পাতিম বুলি ভাবিছিলোঁ, আৰু ভবামতে এটা ভাল ল'ৰাও পাইছিলোঁ। কিন্তু তাইৰ কাৰণে দুবৰীৰ সকলো আশা ভৰসা ধূলিসাৎ হৈ গ'ল। তেনেকুৱা নহ'বও পাৰে বৰুৱা। কিজানি সেই ল'ৰাজনৰ লগত তাইৰ বিয়া হ'বই নালাগিছিল। ময়ো কথাটো তেনেকৈ ভাবিবলৈ চেষ্টা নকৰাকৈ থকা নাই, কিন্তু মোৰ সকলোতকৈ দুখ লাগে দুবৰীৰ মুখখন দেখিলে। অকণো একো দুখ নকৰাকৈ ছোৱালীজনীয়ে বৰ মানসিক কষ্ট পাবলগীয়া হৈছে। হ'ব, আপুনি সেইবোৰ কথা চিন্তা নকৰিব। চাব, সময়ত তাতকৈ ভাল ল'ৰা পাব দুবৰীৰ বাবে। সৰু সৰু আশাবোৰ মনতে শুকাই জীৱন